ওয়েলকাম টু এসএস ক্লাसेस এসএস ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আমি আজি আলোচনা কৰি আছো ক্লাস 10 জেনাৰেল ম্যাথছৰ এক্সাৰসাইজ 1.2 কোৱেশ্চন নম্বৰ 2। এক্সাৰসাইজ কোৱেশ্চন 1.2 ৰ কোৱেশ্চন নম্বৰ 1 আমি অলৰেডি আলোচনা কৰিছো লাষ্ট ক্লাছত, য'ত আমি মৌলিক উৎপাদীকৰণ কেনেকৈ কৰা হয় আমি শিকিলো, হয়নে? যে সংখ্যাবিলাক এটা যিকোনো যৌগিক সংখ্যাক আমি কিদৰে কিছুমান মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰো সেইখিনি আমি শিকিছো, যাক কি কৈছিলে পাটিগণিতৰ মৌলিক উপপাদ্য বুলি কোৱা হৈছিল, মানে দ্য ফান্ডামেন্টাল থিওৰেম অফ এৰিথমেটিক। ফান্ডামেন্টাল থিওৰেম অফ এৰিথমেটিক বা পাটিগণিতৰ মৌলিক উপপাদ্যৰ বিষয়ে আমি লাষ্ট ক্লাছত শিকিছিলো। আৰু তাত কৈছিলে কি যে যিকোনো এটা যৌগিক সংখ্যা মানে কি, এইটো এটা যৌগিক সংখ্যা কাৰণ এইটো এটা যুগ্ম সংখ্যা, দুইৰ বাহিৰে কোনো বেলেগ মৌলিক সংখ্যা নাই, দুইৰ বাহিৰে বেলেগ কোনো মৌলিক সংখ্যা নাই, দুই মাত্ৰ এনেকুৱা এটা যুগ্ম সংখ্যা যিটো নাকি এটা মৌলিক, দুইৰ বাহিৰে বাকি আটাইবোৰ যুগ্ম সংখ্যাই কি হয় যৌগিক। তো ই এটা যৌগিক সংখ্যা। এতিয়া এই যৌগিক সংখ্যাটোক আমি কি কৰিব পাৰো, কিছুমান মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰো। ওকে, আৰু মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰা যিটো নিয়ম সেইটোকে কোৱা হয় প্ৰাইম ফেক্টৰাইজেশ্যন মেথড, মৌলিক উৎপাদীকৰণ। আৰু মৌলিক উৎপাদীকৰণৰ সহায়ত আমি কি কৰিব পাৰো, দুটা সংখ্যা বা তিনটা সংখ্যাৰ আমি লসাগু আৰু গসাগু উলিয়াব পাৰো। লঘিষ্ঠ সাধাৰণ গুণিতক, যাক আমি এলচিএম বুলি কওঁ, লিষ্ট কমন মাল্টিপুল, আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক বা HCF হাইয়েষ্ট কমন ফেক্টৰ বা GCD, যাক আমি গ্ৰেটেষ্ট কমন ডিভিজৰ বুলিও কওঁ। ওকে, গতিকে দুটা সংখ্যাৰ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক আমি এই নিয়মৰ দ্বাৰা উলিয়াব পাৰো। নিয়মটো কি হয়, আমি এক্সাৰসাইজ 1.1ত কি শিকিছিলো, ইউক্লিডছ ডিভিজন লিমা। ইউক্লিডছ ডিভিজন লিমাত আমি কি শিকিছিলো, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি কি শিকিছিলো, আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবলৈ শিকিছিলো। দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আমি ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি শিকিছিলো। এতিয়া আমি ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ নকৰাকৈ মৌলিক উৎপাদীকৰণ কৰি আমি কি কৰিব পাৰো, সংখ্যাবিলাকৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব পাৰো আৰু লঘিষ্ঠ সাধাৰণ উৎপাদকো আমি উলিয়াব পাৰো। এইখিনি আমি যোৱা ক্লাছত শিকিছিলো। আজি আমাৰ কুৱেশ্যনটো দি আছে লঘিষ্ঠ সাধাৰণ উৎপাদক ওলাব, লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব লাগে আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে। আৰু লগতে সত্যাপন কৰিব লাগে কি যে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদকৰ পূৰণফল কাৰ সমান হ'ব, সংখ্যা দুটাৰ পূৰণফল বা গুণফলৰ সমান হয়। এইখিনি আমি সত্যাপন কৰিব লাগে। আমাৰ ইয়াত কুৱেশ্যনটোত কৰিব কি দিছে, লঘিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব দিছে, লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব দিছে আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব দিছে। লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদকনো কাক কয়, এইখিনিও আমি যোৱা ক্লাছত শিকিলো। যদি এইখিনি বুজি পোৱা নাছিলা তেন্তে তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা, তেতিয়াহে এইখিনি বুজিবলৈ ভাল হ'ব, নহলে তোমালোকে খুব ভালকে বুজি নাপাবও পাৰা। গতিকে এই ভিডিঅ'টো চোৱাৰ আগত তোমালোকে এক্সাৰসাইজ 1.1ৰ কুৱেশ্যন নম্বৰ 1টো ভালকে চাই ল'বা, য'ত আমি মৌলিক উৎপাদীকৰণ কেনেকৈ কৰা হয় বা লঘিষ্ঠ সাধাৰণ গুণিতক বা গৰিষ্ঠ সাধাৰণ উৎপাদক কিদৰে নিৰ্ণয় কৰা হয়, এইখিনি আমি ডিটেইল ভাৱে আলোচনা কৰিছো। ওকে, তো আজি আহা আমি এইখিনি কুৱেশ্যন নম্বৰ 2 লৈ যাওঁ। কুৱেশ্যন নম্বৰ 2ত কৈছে লসাগু আৰু গসাগু উলিয়াব লাগে। এতিয়া ইয়াত সংখ্যা দুটা কি দি আছে, 26 আৰু 91। সলিউশন 1 কৰি আছো, 26 আৰু 91 দি আছে। এই সংখ্যা দুটাৰ এতিয়া কি কৰিম, আমি মৌলিক উৎপাদকবোৰ ওলাই লওঁ। মৌলিক উৎপাদীকৰণ কৰি পাওঁ। মৌলিক উৎপাদক কেনেকৈ ওলাই, 26ৰ আমি লিখিম 26 ইজ ইকুৱেল টু কিমান লিখিব পাৰো, 2 into 13, অৰ্থাৎ 2ৰ ওপৰত 1 আছে, 13ৰ ওপৰত পাৱাৰ 1 আছে। দেন আহিলে 91ক আমি কি লিখিব পাৰো, এইটো 2 ৰে ডিভাইড নাযায়, অযুগ্ম সংখ্যা 3 যাব নে, 3 9 + 1 10, 3 ৰেও নাযায়। দেন এইটো কিহেৰে ডিভাইড যাব, 5 ৰে নাযায়, 6 ৰে নাযায়, 7 ৰে যাব নে, 7 ৰে যাব, 7 into 7, এইটো কিমান বাৰ যাব, 7 ৰে 1 টাইম গ'ল, 21 3 টাইম গ'ল, 13 বাৰ যাব, 1 পালো 7 পালো। এতিয়া যে 26 আৰু 91 পালো, এই 21 আৰু 91ৰ কি ওলালো, আমি মৌলিক উৎপাদীকৰণ কৰিলো আৰু মৌলিক উৎপাদকবোৰ এইদৰে পালো, 7 into 13 পালো 91ক আৰু 2 into 13 পালো আমি 26ক। এতেকে লসাগু আমি কেনেকৈ পাম, লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু আমি কেনেকৈ পাম,
লসাগু মানে হৈছে সংখ্যা দুটাৰ যি আমি মৌলিক উৎপাদক পাইছো প্ৰতিটো মৌলিক উৎপাদকৰে কি আহিব ইয়াতে বৃহত্তম গুণফল আহিব বৃহত্তম মৌলিক উৎপাদকবোৰ আহিব ইয়াতে বৃহত্তম ঘাতবোৰ আহিব বৃহত্তম ঘাতৰ পূৰণফল আহিব এতিয়া এলচিএমত এইখিনি কথা আমি পাইছিলো এইখিনি কৰিব কি লাগিব ইয়াত যিবোৰ আহিছে আমাৰ উৎপাদক মৌলিক উৎপাদক যিবোৰ আহিছে আটাইখিনিকে পূৰণ কৰিব লাগিব 2 আহিছে ইয়াত 2 পাৱাৰ কিমান আছে 1 আছে ইয়াত আৰু 2 আছে নেকি বাৰু সেকেন্ড নাম্বাৰটো 2 আছে নেকি নাই গতিকে 2 আহিবই দেন ইনটু আহিব 2 ৰ বাহিৰে ইয়াত কি আছে 7 আছে এটা 7 টো ইয়াত আছে নে নাই গতিকে ইয়াত আছে গতিকে 7 টু দি পাৱাৰ 1 আহিলে দেন আকৌ কি আহিলে 13 এটা ইয়াতো 13 আছে ইয়াতো 13 আছে নে এটো হৈছে সাধাৰণ উৎপাদক কাৰণ 13 ইয়াতো আছে ইয়াতো আছে এটা এই ইয়াত যেহেতু আমি লঘিষ্ঠ সাধাৰণ গুণিতক ওলাই আছো এলসিএম ওলাই আছো এলসিএম ৰ ক্ষেত্ৰত ইয়াত কি আহিলে হয় হাইয়েস্ট পাৱাৰটো আহিব ইয়াত কি আছে এতিয়া 13 ইয়াতো 1 আছে ইয়াতো 1 আছে গতিকে 1 এ আহিব যদি ইয়াত 2 থাকিলেতেন তেন্তে ইয়াত 2 আহিলে হয় যেটো হাইয়েস্ট হলে হয় হেতুহে আহিলেতেন গতিকে আমি ইয়াত এইখিনি পূৰণ যদি কৰি দিও কি পাম আমি এলসিএম পাম 2 * 7 * 13 এটা কিমান হ'ব 2 * 7 * 13 তাৰ মানে 14 * 13 পালো 14 * 13 কৰিলে আমি কিমান পাম 13 13 যা কিমান হ'ব 13 13 যা 169 plus 13 9 3 12 then 718 then 182 okay 182 এটো কার মান হয় লঘিষ্ঠ সাধারণ গুণিতক আৰু HCF গৰিষ্ঠ গতিকে গৰিষ্ঠ সাধারণ উৎপাদক এটা গৰিষ্ঠ সাধারণ উৎপাদক কেনেকৈ লিয়া হয় আমি অলরেডি শিকিছিলো গৰিষ্ঠ সাধারণ উৎপাদক কোনটো হ'ব যেবিলাক সাধারণ উৎপাদক আছে সাধারণ উৎপাদক মানে হৈছে দুইটা সংখ্যাতে থকা ইয়াতে 2 আছে কিন্তু ইয়াত 2 নাই গতিকে 2 2 নাহে ইয়াত 7 আছে ইয়াত 7 নাই 7 নাহে ইয়াতো 13 আছে ইয়াতো 13 আছে এই দুটা হৈছে সাধারণ উৎপাদক এতে এই যি সাধারণ উৎপাদক আহিব তাৰ ক্ষুদ্রতম পাৱাৰটো আহিব ইয়াত ক্ষুদ্রতম ঘাতটো আহিব ইয়াত ক্ষুদ্রতম বুলি কলে যদি ইয়াত সে 13 ৰ পাৱাৰ যদি ইয়াত 1 না হয় যদি 2 হলেতেন আৰু ইয়াত যদি 1 থাকিলেতেন তেন্তে 13 টু দি পাৱাৰ 1 আহিলেতেন স্কোয়ার নাহে এলসিএম ত হাইয়েস্ট পাৱাৰবোৰ আহে আৰু প্ৰতিটো ইয়াতে উৎপাদকবোৰে আহে কিন্তু গৰিষ্ঠ সাধারণ উৎপাদকত কি আহিব কেৱল কমনবোৰ আহিব দুইটাতে থকাবোৰে আহিব তিনটা নম্বৰ থাকিলে তিনটাতে থকাবিলাক আহিব গতিকে ইয়াত 13 আছে ইয়াতো 13 আছে ইয়াত পাৱাৰ দুইটাতে সেম 1 1 আছে গতিকে ইয়াত কি আহিব 13 আহিব গতিকে দুইটা সংখ্যাৰ গৰিষ্ঠ সাধারণ উৎপাদক আৰু লঘিষ্ঠ সাধারণ গুণিতক আমি উলিয়াবলৈ সক্ষম হলো কাৰ পৰা মৌলিক উৎপাদীকৰণ পদ্ধতিৰ পৰা এটো প্ৰাইম ফেক্টৰাইজেশ্যন মেথড বুলি কোৱা হয় সত্যাপন সত্যাপন কৰি চাও সত্যাপনত কি পাম আমি সংখ্যা দুটাৰ গৰিষ্ঠ সংখ্যা দুটা লসাগু সংখ্যা দুটাৰ লঘিষ্ঠ সাধারণ গুণিতক পূরণ গরিষ্ঠ সাধারণ উৎপাদক সমান কিমান হ'ব 182 into 13 182 into 13 মানে কিমান হ'ব 6 4 then 5 2 8 1 6 6 3 2 equal to 2 3 6 6 সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল কি হ'ব সংখ্যা দুটাৰ পূৰণফল আছে 26 into 91 26 into 91 18 আৰু 5 is 23 6 6 3 2 2 3 6 6 সমান সমান পাইছনে দেখা গ'ল যে লঘিষ্ঠ সাধারণ গুণিতক পূরণ গরিষ্ঠ সাধারণ উৎপাদক ইজ ইকুয়াল টু সংখ্যা দুটার
গুণফল এই দুটা কি হয় সমান হয় মানে এইখিনি আমি কৰিব লাগিব ওকে বুজি পাইছা নে এইখিনি এবাৰ চোৱাচোন নিজে নিজে কৰিব পাৰা নে কুৱেশ্যন নম্বৰ 2 এবাৰ নিজে নিজে ট্ৰাই কৰি চোৱা মোৰ কৰাৰ আগত এবাৰ ভিডিঅ'টো পজ কৰা ভিডিঅ'টো পজ কৰি এবাৰ নিজে নিজে কৰি চোৱা নিজে নিজে কৰিব পাৰিছা নে নাই যদি পাৰা নাই তেন্তে আকৌ চোৱা যে মই কুৱেশ্যন নম্বৰ 2 টো কেইদৰে কৰি আছো ওকে ক'ত তোমালোকে পাৰা নাই সেইটো তেন্তে তোমালোকে ধৰিব পাৰিবা ওকে এই কুৱেশ্যন নম্বৰ 1 টো আমি কৰিলো এইদৰে মৌলিক উৎপাদক উলিয়াই আমি লসাগু বা গসাগু উলিয়াব পাৰো ওকে সেকেন্ড কুৱেশ্যনটোত কি কৈছে এখানে লেখাখিনি একেটাই থাকিব আমি মাত্ৰ ইয়াত চাম কুৱেশ্যন নম্বৰ 2 টো কি বুলি কৈছে 510 আৰু দেন 92 ইয়াত 91 আছিল ইয়াত 92 510 আৰু 92 কি ওলাব লাগিব এতিয়া মৌলিক উৎপাদীকৰণ কৰিব লাগিব মৌলিক উৎপাদীকৰণ মানে হ'ল যে 510 ক আমি কি দৰে লিখিব পাৰো মৌলিক উৎপাদকৰ পূৰণফল হিচাপে 510 এটা যুগ্ম সংখ্যা যদি আমি ধৰি ললো 510 আমি 2 ৰে ডিভাইড কৰিম 2 ৰে 5 ক 2 টাইম গ'ল ইয়াত 1 থাকিলে 11 ক 5 টাইম গ'ল ইয়াত 10 থাকিলে 5 টাইম গ'ল এতিয়া 2 ৰে এটুক আৰু 3 ৰে হৰণ যাবনে যাব 3 8 24 3 5 15 আকৌ যাবনে 13 হল গতি 3 ৰে নাযায় দেন 5 ৰে যাব 1 টাইম যাব দেন 17 যাব আমি কি পালো তেতিয়ালে 2 into 3 into 5 into 17 ইয়াত কত পাৱাৰ বিলাক 1 ৰ বাহিৰে বেলেগ আহা নাই দেন 92 92 ক আমি কিমান পাম একেদৰে ভাগাই লও এনেকা আমি 92 এ 2 4 যাব 6 যাব দেন 2 ৰে আকৌ 23 যাব হয়নে তো 2 into 2 into 23 that means 2 square into 23 2 square কি হল কাৰণ 2 টা 2 আহিছে গতিকে 2 টা 2 কাৰণে আমি কি লিখিলো 2 square লিখিলো আৰু 23 ওপৰ পাৱাৰ একো নাই মানে কি আহিলে ইয়াতে 1 আহিলে এইদৰে আমি পূৰণ কৰি লিখি তাৰপিছত পাৱাৰ আকাৰত লিখিব পাৰো সূচকী আকাৰত লিখিলো এতিয়া গসাগু কিমান হ'ব আৰু লসাগু কিমান হ'ব মন কৰি লিখিব পাৰিবানে নিজে নিজে গসাগু কোৱাচোন কি ওলাব লাগিব নিজে নিজে চোৱা গসাগু মানে হৈছে সাধাৰণ উৎপাদক বিলাকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল সাধাৰণ উৎপাদক বিলাকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল সাধাৰণ উৎপাদকবোৰ উলিয়াব লাগিব গৰিষ্ঠ সাধাৰণ উৎপাদকত আমি কি কৰিব লাগিব সাধাৰণ উৎপাদকবোৰ উলিয়াব লাগিব সাধাৰণ উৎপাদক মানে কি কি দুইটা সংখ্যাতে কি আছে ইয়াতে 2 আছে ইয়াতো 2 আছে 2 বাহিৰে ইয়াত কিবা সাধাৰণ গুণিতক আছে নে 2 বাহিৰে কিবা ইয়াত সাধাৰণ গুণিতক আছে নে ইয়াত 23 আছে ইয়াত 3 5 17 আছে 2 বাহিৰে কোনো সাধাৰণ গুণিতক নাই গতিকে গৰিষ্ঠ সাধাৰণ উৎপাদকত কি আহে যিটো সাধাৰণ উৎপাদক আহে সেই সাধাৰণ উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল আহিব ক্ষুদ্ৰতম ঘাতৰ গুণফল বুলে যেহেতু ইয়াত এটাই আছে গতিকে ক্ষুদ্ৰতম ইয়াত 2 স্কয়াৰ আছে ইয়াত 1 আছে তো ইয়াত 2 আছে ইয়াত 1 আছে তে কমটো আহিব কি আহিব 2 আহিব ওকে ইয়াত পাৱাৰ একো নাই মানে 1 আছে গতিকে ইয়াত কি আহিব 2 আহিব এটো হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক এটা আমি কি ওলাব লাগিব লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ সাধাৰণ গুণিতকত কি আছিল প্ৰতিটো উৎপাদকৰ কি আহিব বৃহত্তম ঘাতৰ গুণফলটো আহিব ইয়াত 2 আছে আৰু ইয়াতো 2 আছে এটো হৈছে সাধাৰণ উৎপাদক ভালকে মনোযোগ দি চাবা ইয়াত 2 আছে ইয়াতো 2 আছে তে দুইটাৰ পৰা আমি কোনটো লম ইয়াত 2 স্কয়াৰ আছে ইয়াত 2 টু দি পাৱাৰ 1 আছে হাইয়েস্ট পাৱাৰটো ল'ব লাগিব এলসিএম ত লোৱেষ্ট পাৱাৰটো ল'ব লাগিব এইচসিএফ ত এটা হাইয়েস্ট পাৱাৰ বুলি ক'লে ইয়াত 2 স্কয়াৰ আছে গতি আমি ইয়াত কি কৰিম 2 স্কয়াৰ লৈ লম 2 স্কয়াৰ ললো দেন ইনটু কি আহিব এলসিএম ত কমন বিলাকটো আহিবই কমনৰ বাহিৰে যিবিলাক বাকি আছে সেইবিলাকো আহিব ইয়াত 2 আহি গল ইয়াত কি থাকিলে 3 থাকিলে দেন ইয়াত 5 থাকিলে দেন ইয়াতে 17 থাকিলে আৰু ইয়াতে 23 থাকিলে ইয়াত কোনো এটা বাকি থাকি যাব নোৱাৰিব আৰু যেটো কমন আছে তাৰ হাইয়েস্টটো আহিব ওকে তেতে ইয়াত কি আহিলে 4 4 3 12 12 5 60 ইয়াত আহিলে 60 ইনটু কি আহিলে 17 7 6 42 ওকে দেন এখানে কি কৰিব পাৰো 17 আৰু 60 কৰিব পাৰো 0 6 7 42 6 1 plus 4 6 4 10 1020 into 23 23 কৰিলে কি পাম 3603 0402 06432 23460 ইকুয়াল পাম কিমান 23460 এটা আমাৰ কি ওলাব লাগে সংখ্যা দুটাৰ পূৰণফল 23460 হৈছে এটো কি এলসিএম
ইনটু কি কৰি দিম HCF HCF কিমান আছিলে 2 ইয়াৰ লগত 2 ইনটু কৰি দিলো কিমান পালো 0 2 2 4 jar 8 9 হল 6 হল দেন 4 হল 46920 এটো কি হয় HCF লসাগু আৰু লসাগুৰ পূৰণফল ওকে লসাগু ইনটু গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ উৎপাদক কি পূৰণ কৰিম আমি 23460 ইনটু 2 ইজ ইকুৱেল টু পালো 46920 46920 এটা সংখ্যা দুটাৰ গুণফল চোৱা সংখ্যা দুটাৰ গুণফল কি হ'ব 510 ইনটু 92 so 92 into 5 1 kori sao 0 then 2 9 0 45 plus 1 46 plus kare ki pam ami yate 0 then yate 2 pam 9 pam yate 6 pam yate 4 pam 46920 কারণ কি পালো 46920 দুইটাতে সমান পালো দেই যে লসাগু আৰু গসাগুৰ পূৰণফল যিমান পালো সংখ্যা দুটাৰ গুণফল ইমানেই পালো সত্যাপৰণ কৰা হল লিখি দিব পাৰা দেখা গল যে লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল এইদৰে আমি কি কৰিব লাগিব এই যে উৎপাদককৰণ ওলালো এটো প্ৰত্যেকটো উৎপাদক কি কয় একোটা মৌলিক সংখ্যা কোনবিলাক হয় যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সংখ্যাটো নিজেই উৎপাদক মানে হল কি সংখ্যাৰে সেই সংখ্যাটো হৰণ যায় এটা 5110 ৰ মৌলিক উৎপাদক কোনবিলাক হৈছে 235 অৰ্থাৎ 510 সংখ্যাটো 235 এই এটা মৌলিক সংখ্যাৰেহে হৰণ যায় 235 ৰ বাহিৰে বেলেগ কোনো মৌলিক সংখ্যাৰে কি হয় 510 হৰণ নাযায় ঠিক তেনেকৈ 92 হৰণ যোৱা সংখ্যাটো হৈছে কি 92 সংখ্যাটো হৰণ যোৱা মৌলিক সংখ্যাবোৰ হৈছে 2 আৰু 23 আৰু তাত ক্ৰম হৈছে কি যে 2 into 2 into 23 এই ক্ৰমত আমি সজাব পাৰো 93 ক আমি কি লিখিব পাৰো 92 ক আমি 2 into 2 into 23 এই ক্ৰমত লিখিব পাৰো আৰু এই ক্ৰমৰ বাহিৰে বেলেগ কোনো মৌলিক সংখ্যাৰ ক্ৰম আমি পাব নোৱাৰো যাৰ পূৰণফল হিচাপে আমি 92 বুজাব পাৰো ওকে এইটো আসলে কোৱেশ্চন নম্বৰ 2 দেন আমি কোৱেশ্চন নম্বৰ 3 কৰিম হবনে কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে কোৱেশ্চন নম্বৰ 3 দিয়া আছে 336 আৰু 54 336 আৰু 54 ৰ উৎপাদন কৰি পাও 336 আছে 336 ৰ আমি কি পাম এটো যুগ্ম সংখ্যা আমি মৌলিক উৎপাদকৰ উলাই লও 336 2 ৰে ডিভাইড কৰিম কিয় 2 ৰে ডিভাইড কৰিম কাৰণ এটো এটা যুগ্ম সংখ্যা হোৱাৰ কাৰণে 2 ৰে ডিভাইড কৰিলো 1 গ'ল দেন 6 গ'ল দেন 8 গ'ল আকৌ 2 ৰে ডিভাইড কৰিম এখিনি হৰণ কৰিবলৈ তোমালোকে জানিব লাগিব যদি কিবা কাৰণত হৰণ কৰোতে ভুল হয় তেন্তে গুটেই মানে সলিউশনটো কৰোতে ভুল এনসার পাবা এটা 2 ৰে 3 ওয়ান টাইম গ'ল 2 1 jar 2 হল রিমাইন্ডার 1 থাকিলে বাকি 1 থাকিলে এই বাকি 1 মিলি 13 হল ইয়াত 1 2 মিলি কিমান হল 13 হল 13 অফ 2 6 টাইম গ'ল 2 6 jar 12 1 থাকিলে আকৌ 16 হল 8 টাইম হল এই দৰে তোমালকে নিশ্চয় সৰুৰ পৰা শিকি আহিছা যদি ইমানখিনি নাজানা তেন্তে এইবিলাক কোৱেশ্চন কৰিবলৈ তোমালকে টান পাবা এবাৰ ভালকে এখিনি জানি ল'ব লাগিব আকৌ 2 ৰে 16 ক 8 টাইম গ'ল দেন আকৌ 8 থাকিলে 4 টাইম গ'ল আকৌ 2 ৰে গ'ল 2 ৰে 4 টাইম গ'ল দেন 2 টাইম গ'ল 2 ৰে 2 টাইম গ'ল 1 টাইম গ'ল আকৌ 3 ৰে 7 টাইম গ'ল গতে আমি কি পালো 2 into 2 into 2 কাৰণ 4 টা 2 2 into 2 into 2 into 2 into 3 into 7 আমি কেনেকৈ লিখিব পাৰো 2 to the power কেইটা 2 আছে 1 2 3 4 2 ৰ পাৱাৰ কি আহিলে 4 into কি পালো আমি 3 into কিমান পালো 7 তাক আমি সূচকীয় আকাৰত লিখি ললো দেন আমরা আহিলে কিমান 54 ক আমি কি দৰে লিখিব পাৰো এটো লিখি লও 54 ক আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিম 54 ক আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিলে আমি কি পাম 2 ৰে ডিভাইড যাব কাৰণ এটো যুগ্ম সংখ্যা হয় 27 টাইম যাব আকৌ 3 ৰে যাব 9 টাইম যাব দেন আকৌ 3 ৰে কিমান যাব 3 টাইম ওকে অৰ্থাৎ 2 into 3 into 3 2 into 3 into 3 into 3 is equal to আমি কি লিখিব পাৰো 2 এখানে সংখ্যা লিখিব পাৰো এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক কিমান হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক তোমালোকে নিজে নিজে এবাৰ মনত পেলাই চোৱাচোন লঘিষ্ঠ সাধাৰণ গুণিতক কেনেদৰে ওলাইছিল নিজে নিজে এবাৰ কৰি চোৱা ভিডিঅটো পজ কৰা আৰু নিজে নিজে কৰি চোৱা আনসাৰ কি হ'ব দেন মোৰটোৰ লগত মিলাই চোৱা
ওকে লঘিষ্ঠ সাধাৰণ গুণিতক কিমান হ'ব তোমালোকে নিজে কৰি চোৱা আৰু মোৰ এনসাৰটোৰ লগত মিলাই চোৱা আশা কৰিছো তোমালোকে পাৰিছা হ'ব লঘিষ্ঠ সাধাৰণ গুণিতত কি আহিব কমন যিবিলাক উৎপাদক আছে সেইখিনিতো আহিবই কমনৰ বাহিৰে যদি কিবা বেলেগ উৎপাদক আছিলে সেইখিনিও আহিব আৰু যিখিনি কমন আছিলে অৰ্থাৎ দুইটা সংখ্যাতে যিবিলাক আছিলে সেইবিলাকৰ ভিতৰত কি হ'ব বৃহত্তম উৎপাদক আহিব বৃহত্তম ঘাতৰ গুণফলটো আহিব এতিয়া কমন যদি চাবলৈ যাও ইয়াতো 2 আছে ইয়াতো 2 আছে নহয় নে বাৰু ইয়াতো 2 আছে ইয়াতো 2 আছে এটা দুইটা 2 থকা বিলাকৰ ভিতৰত আমাৰ যেহেতু এলসিএম ওলাই আছো এলসিএমত কি আহিব হাইয়েস্ট পাৱাৰটো আহিব তাৰমানে 2 টু দি পাৱাৰ 4 আহিব এলসিএমৰ ক্ষেত্ৰত কি আহিব কমন বিলাকৰ বৃহত্তম মানটো আহে বৃহত্তম ঘাতৰ গুণফলটো আহিব ওকে এটা ইয়াতে 3 আছে ইয়াতে 3 কিউব আছে ইয়াতে 3 পাৱাৰ কি আছে 1 আছে ইয়াতে 3 পাৱাৰ কি আছে 3 আছে এটা এই দুটাই কমন আছে দুইটাতে যদি আছে কমন আছে তেন্তে হাইয়েস্ট পাৱাৰ বিলাক আহিব ইয়াত 3 টু দি পাৱাৰ 1 আছে ইয়াত 3 কিউব আছে দেন 3 কিউব আহিব ইয়াতে যি আছিল 2 আৰু 3 আমি এখিনি পাই গলো ইয়াৰ বাহিৰেও ইয়াত কি আছে এটা 7 আছে গতি এই 7 টো ইয়াতে আহিব এখিনি আমি পূৰণ কৰিলে কিমান পাম 2 টু দি পাৱাৰ 4 মানে হৈছে 16 ইনটু 27 16 ইনটু কিমান পাম 27 ইনটু কিমান পাম 7 এখিনি পূৰণ কৰিলে আমি কিমান পাম এই লসাগুটো পাম তো 16 ইনটু 27 ইনটু 7 এখিনি কৰিলো এতিয়া 16 into 27 into 7 16 into 7 কৰিলো 2 আহিব দেন আহিব 7 6 42 2 4 in hand 7 1 7 plus 4 11 ইমান পালো দেন 27 into কৰিলো 4 আহিলে দেন 7 2 14 7 1 8 আহিলে দেন 7 আহিলে 4 2 2 4 2 9 plus 1 10 3 ইয়াত কিমান পালো 3024 এটো হৈছে কিমান লসাগুৰ মান কাৰ লসাগু 336 আৰু 54 এটা আমি নাম লসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান আহিব গৰিষ্ঠ সাধাৰণ উৎপাদকত কি হয় যিবিলাক সাধাৰণ উৎপাদক আছে মাত্ৰ সাধাৰণ উৎপাদক বিলাকৰ হে কেৱল কি আহে ক্ষুদ্ৰতম ঘাতৰ গুণফল হিচাপে আহিব এতিয়া ইয়াতো 2 আছে ইয়াতো 2 আছে এতিয়া ইয়াত 2 পাৱাৰ 4 আছে ইয়াত 2 পাৱাৰ 1 আছে তেন্তে 2 পাৱাৰ 1 টো হে আহিব গৰিষ্ঠ সাধাৰণ মানে ইয়াত পাৱাৰটো কম আহে যদি ইয়াত গৰিষ্ঠ বুলি কৈছে কিন্তু ইয়াত পাৱাৰটো কি আহিব কম হে আহিব ওকে দেন ইয়াতে 3 আছে ইয়াতো 3 আছে ইয়াতে 3 পাৱাৰ 1 আছে ইয়াতে 3 পাৱাৰ 3 আছে গতিকে 3 পাৱাৰ কমটো আহিব 3 পাৱাৰ 1 আহিব ইয়াত 7 আছে ইয়াত 7 নাই গতিকে ইয়াত কমন নাই কাৰণে 7 নাহে অৰ্থাৎ কি পালো 2 আৰু 3 পালো 2 আৰু 3 পূৰণফল কিমান পালো ইকুৱেল টু আমি 6 অৰ্থাৎ এই সংখ্যা দুটা 336 আৰু 54 ৰ লসাগু হৈছে 3024 যত আমাৰ সাধাৰণ উৎপাদক বিলাক অৰ্থাৎ প্ৰতিটো সাধাৰণ যিবিলাক উৎপাদক আছিল সাধাৰণ মৌলিক উৎপাদকৰ কি আহিছিল ইয়াতে প্ৰতিটো মৌলিক উৎপাদকৰে ইয়াত সাধাৰণ শব্দটো নাই লসাগুৰ ক্ষেত্ৰত সাধাৰণ শব্দটো নাই প্ৰতিটো মৌলিক উৎপাদকৰে বৃহত্তম ঘাতৰ গুণফল হিচাপে আহিব আৰু গসাগুত কি আহিব প্ৰতিটো সাধাৰণ উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল হিচাপে আহিব ক্ষুদ্ৰতম মানে সৰু সৰু মানবিলাক ল'ব লোয়েষ্ট মানটো ল'ব লাগিব আৰু ইয়াত কেৱল সাধাৰণ মানবিলাক আহিব দুইটাতে থকা বিলাকে আহিব লসাগুত কি আহিব কমন বিলাকটো আহিবই আৰু কমন যিবিলাক নাই তা সেইখিনিও ইয়াতে আহিব ইয়াত 2 আৰু 3 দুইটাতে আছিলে গতিকে 2 আৰু 3 হাইয়েস্ট পাৱাৰ বোৰ আহিব ইয়াত 2 পাৱাৰ 4 আছে ইয়াত 1 আছে লঘিষ্ঠ সাধাৰণ গুণিতকত কি আছে 2 হাইয়েস্ট পাৱাৰ 2 4 আহিছে ইয়াত 3 টু দি পাৱাৰ 1 আছে ইয়াত 3 কিউব আছিল 3 কিউব আহিলে আৰু ইয়াত 7 আছে ইয়াত 7 নাই কিন্তু তথাপিও এই 7 আহিব কাৰণ ইয়াত প্ৰত্যেকটো উৎপাদকে আহিব কিন্তু গৰিষ্ঠ সাধাৰণ উৎপাদকৰ ক্ষেত্ৰত কি আহিব কেৱল সাধাৰণ উৎপাদক বিলাকে আহিব গতিকে আমি এখিনি পালো এতিয়া এই দুটা যদি পূৰণ কৰো আমি 3024 into 6 কৰি দিও এটা কিমান পাম 24 then 6 to the 12 plus 2 14 then 1 পালো then 6 to the 18 পালো 18144 এটা আমি যদি লসাগু পূৰণ কৰো তেন্তে আমি কিমান পাও 3024 into 6 is equal to 18144 এখিনি পালো এখিনি মানটো কাৰ পূৰণফলৰ সৈতে সমান হ'ব সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ 336 into 54 এই দুটাৰ পূৰণফল কৰিলে আমি একেখিনিয়ে পাম 4 6 are 24 4 3 are 12 14 4 3 are 12 plus 1 13 then 5 6 are 30 5 3 are 15 18 5 3 are 15 1 16 4 4 1 8 1 18144 সংখ্যা দুটাৰ পূৰণফল কিমান পালো 18144 অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফল
আৰু লঘাগু আৰু গসাগুৰ পূৰণফলৰ সৈতে সমান হৈছে হবনে গতে আমি প্ৰত্যেকটো ক্ষেত্ৰতে কি কৰিলো লঘাগু আৰু গসাগু উলিয়াইছো লগতে সত্যাপন কৰি দেখালো যে সংখ্যা দুটাৰ লঘাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক যাক আমি এলচিএম বুলি কওঁ আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক বা এইচচিএফ এই দুটাৰ পূৰণফল সংখ্যা দুটাৰ গুণফলৰ সৈতে সমান এইখিনি আমি শিকিলো পৰীক্ষাত কেতিয়াবা কি ক'ব পাৰে তোমালোকক এই সংখ্যা দুটাৰ ভিতৰত যিকোনো এটা সংখ্যা দিয়া থাকিব আৰু লঘিষ্ঠ সাধাৰণ উৎপাদক বা গৰিষ্ঠ সাধাৰণ উৎপাদক দিয়া থাকিব তাৰে এটা ওলাবলৈ দিব ইয়াত আমি চাৰিটা বস্তু পালো নহয় জানো ইয়াত আমি চাৰিটা বস্তু পালো কি পালো যে এটা সংখ্যা এ পাইছো আৰু এটা সংখ্যা বি দুটা সংখ্যা আছে আৰু এই সংখ্যা দুটাৰ কি আছে এইচচিএফ আছে আৰু এলচিএম আছে এই চাৰিটা বস্তুৰ ভিতৰত কি হ'ব আমাক যিকোনো তিনটা দিয়া থাকিব তেন্তে আমি কি হ'ব চতুৰ্থটো উলিয়াব লাগিব তোমালোকক কেতিয়াবা সংখ্যা দুটাৰ পূৰণফল হিচাপে দি দিব পাৰে সংখ্যা দুটাৰ পূৰণফল হিচাপে দিয়া থাকিলে কি হ'ব এই দুটাৰ পূৰণফল হিচাপে এটা থাৰ্ড নাম্বাৰ দিয়া থাকিব এটা নাম্বাৰ দিয়া থাকিব আৰু এলচিএম বা এইচচিএফ দিয়া থাকিব পাৰে যদি সংখ্যা দুটাৰ পূৰণফল দিয়া আছে আৰু এলচিএম দিয়া আছে তেন্তে এইচচিএফ কিমান হ'ব এইচচিএফ ইজ ইকুৱেল টু হ'ব সংখ্যা দুটাৰ পূৰণফল a into b divided by LCM আৰু যদি LCM ওলাব দিয়ে তেন্তে কি হ'ব সংখ্যা দুটাৰ পূৰণফল a into b divided by HCF ওকে যদি সংখ্যা এটা দিয়া থাকে তেন্তে কি আহিব LCM into HCF divided by কি আহিব b যদি এটা সংখ্যা দিয়া থাকে ধৰা আমাৰ b দিয়া আছে a কিমান সংখ্যা এটা ওলাব দিছে তেন্তে সংখ্যা এটাৰ মান কি হ'ব HCF আৰু LCM পূৰণ কৰি যি সংখ্যাটো দিয়া আছে এটোৱে হৰণ কৰিলে হ'ল এইখিনি কিন্তু পৰীক্ষাত আহিব পাৰে বা সৰুৰ পৰা তোমালোকে কিন্তু এইখিনি বহুত বাৰ কৰিছা হয়তো মনত নাই ক্লাছ 5 6 4 5 6 ত আমি এইবিলাক কৰিছিলো হয়তো তোমালোকৰ মনত নাই ওকে তো আমি এইখিনি নিয়মেৰে কিন্তু লঘিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব পাৰো এই মেথডটোৰ নাম হৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আৰু এই যি মেথড আছে এইটো কোৱা হয় কি পাটিগণিতৰ মৌলিক উপপাদ্য ফান্ডামেন্টাল থিওৰেম অফ এৰিথমেটিক এইখিনি আমি কোৱেশ্চন নম্বৰ 2 ডিসকাস কৰিলো এক্সাৰসাইজ 1.2 ইয়াৰ পিছত আমি বাকি কোৱেশ্চনবোৰ ডিসকাস কৰিম হবনে আশা কৰিছো তোমালোকে বুজি পাইছা আৰু ঘৰত খুব ভালকে পঢ়া শুনা আৰম্ভ কৰিছা আমাৰ ইতিমধ্যে ক্লাছবোৰ আৰম্ভ হ'ল পৰীক্ষাৰ আহাৰ আগে আগে আমি ট্ৰাই কৰিম যে আমাৰ যিবিলাক সিলেবাস আছে সিলেবাসবোৰ কমপ্লিট কৰিবলৈ আৰু মাল্টিপল চইচ কোৱেশ্চনৰ পৰা ধৰি কিনি যেটো 50 মাৰ্কছৰ মাল্টিপল চইচ কোৱেশ্চন আহে আমি বহুতখিনি কোৱেশ্চন ইয়াত আমি ডিসকাস কৰিব লাগিব গতে আমি চেষ্টা কৰি আছো যে অতি সোনকালে আমি সিলেবাসবোৰ কমপ্লিট কৰো তাৰ পিছত আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ প্লাস বহুতখিনি মিসেলেনিয়াস কোৱেশ্চন আমি ইয়াতে ডিসকাস কৰিম তোমালোকে আমাৰ ক্লাস যদি ভাল পাইছা তেন্তে সাবস্ক্ৰাইব কৰিবা নিজৰ লগৰীয়াবিলাকক তোমালোকে শেয়াৰ কৰিবা আমি সকলোৱে মিলি ইয়াতে ভালকে পঢ়া শুনা কৰিম আৰু ভাল ৰিজাল্ট কৰিম এইটো মোৰ প্ৰতিজ্ঞা থাকিলে তোমালোকক মই ইমানখিনি গ্যাৰান্টি দিব পাৰো যে তোমালোকে যদি আমাৰ এই ক্লাছত থাকা তেন্তে গোটেই সিলেবাস তোমালোকে ইয়াতে পাবা আৰু কতো বেলেগ ভিডিঅ চোৱাৰ কোনো প্ৰয়োজন নহব বুলি এইখিনি মোৰ বিশ্বাস হ'ব আজিলৈ আমি ইয়াতে সামৰিলো নেক্সট বাকিবোৰ আমি তাৰ পিছৰ ক্লাছত আৰম্ভ কৰিম ওকে থ্যাংক ইউ